এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যবাসীক পুনৰ সাৱধান আৰু সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই দুটা দিনৰ বাবে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত ৰাজ্যত প্ৰবল বৃষ্টিপাত হ'ব পাৰে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে দুটা দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে মেপ প্ৰকাশ কৰা হৈছে অসমত এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ডিএল এলাৰ্ট জাৰি কৰা হৈছে দুটা দিনৰ বাবে ৰাজ্যবাসীৰ বাবে এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে গুৱাহাটীকে ধৰি নামনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ এতিয়াও দি আছে বতৰ পৰিৱৰ্তন হৈছে আৰু একেদৰে উজনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দ আৰু তাৰ মাজতে পুনৰ এলাৰ্ট আহিছে সতৰ্কবাণী আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য'ত বতৰ বিজ্ঞান কেন্দ্ৰই দুটা দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে এই খবৰ এই মুহূৰ্তত এনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসী সাৱধান সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আকৌ আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট দুটা দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 25 আৰু 26 ছেপ্টেম্বৰত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আমি দেখুৱাইছো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যি জাননী প্ৰকাশ কৰা হৈছে সেয়া আমি ইতিমধ্যে জাৰি কৰিছো যে ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে দুখনকৈ মেপ আমি প্ৰকাশ কৰিছো এই মেপ 25 আৰু 26 তাৰিখৰ বাবে মেপ প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু য'ত কোৱা হৈছে অত্যন্ত প্ৰবল বৃষ্টিপাত হ'ব পাৰে এই সময়ছোৱাত আমি ইতিমধ্যে উল্লেখ কৰিছো অসমত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আৰু দুটা দিনৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট আমি দেখুৱাই আছো জাননীখন ইতিমধ্যে প্ৰকাশ কৰা হৈছে জাননীখন গোৱালপাৰা চিৰাং বৰপেটা বঙাইগাঁও কোকৰাঝাৰ এইসমূহ জিলাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে একেদৰে উজনি অসমৰ কিছু প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বিশেষকৈ লখিমপুৰ ধেমাজি বিশ্বনাথ কাৰ্বি আংলং আৰু একেদৰে নামনি অসমৰ কেইবাটাও প্ৰান্তৰ বাবে এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মেপ দেখুৱাইছো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুটা দিনৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু নামনি অসমৰ অত্যন্ত প্ৰবল বৃষ্টিপাতৰ এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী সাউথ চালমৰা গোৱালপাৰা চিৰাং বৰপেটা বঙাইগাঁও কোকৰাঝাৰ এই জিলাসমূহৰ বাবে 25 তাৰিখ আৰু 26 তাৰিখে এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট এই সময়ছোৱাত অত্যন্ত প্ৰবল বৃষ্টিপাত হ'ব পাৰে তাৰ মাজতে উত্তৰ অসম বিশেষকৈ বিশ্বনাথ শোণিতপুৰ লখিমপুৰ ধেমাজি এই জিলা চাৰিখনত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু তিনিচুকীয়া ডিব্ৰুগড়তো বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ইয়াৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু এই সময়ছোৱাত সাৱধান আৰু সতৰ্ক হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰ